মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ভাৰ্বৰ ওপৰত। ভাৰ্বৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। আগতে আমি টেন্সৰ বিষয়ে শিকিছোঁ, ভইচ চেঞ্জৰ বিষয়ে শিকিছোঁ, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ এইসমূহ শিকিছোঁ আমি। গ্ৰামাৰৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ আৰু গ্ৰামাৰৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনোৱা হৈছে। যদি তোমালোকে চোৱা নাই তো মোৰ ভিডিঅ' ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ চাব পাৰিবা। আৰু মেথছৰ ওপৰতো বহুতো ভিডিঅ' বনোৱা হৈছে। যদি চাব বিচাৰা তেতিয়াহ'লে তোমালোকে চাব পাৰিবা। তো আজি আমি শিকিবলৈ গৈছোঁ ভাৰ্বৰ বিষয়ে। তো প্ৰথমতে আমি জানিম ভাৰ্ব কাক বোলে। ভাৰ্ব মানেনো কি? তো চোৱা, ক্ৰিয়া, কোনো কাম কৰা। ক্ৰিয়া মানে কি? কোনো কাম কৰা। ক্ৰিয়া, কোনো কাম কৰা পদকে ভাৰ্ব বোলে। মানে ক্ৰিয়া পদকে ভাৰ্ব বোলে। ক্ৰিয়া মানে কি? কোনো কাম কৰা, কামটো হৈছে নে নাই নে হৈ গ'ল সেইটোক বুজায়। মানে কাম কৰা বুজাব লাগিব। তো যিটো পদে কাম কৰা বুজায় সেই পদটোকে ভাৰ্ব বুলি কোৱা হয়। ঠিক আছে, এক্সাম্পল সৈতে আমি জানিম। চোৱা, কেঁচুৱাটোৱে কান্দে। কেঁচুৱাটো এটা ছাবজেক্ট। তো কাম কৰা কোনটোৱে বুজাইছে? কান্দে। কান্দে, কান্দিলেও এনাৰ্জি যায়, তাৰমানে এইটো এটা কাম, হয়নে নহয়? কামেই হয় আৰু এনাৰ্জি যায়। তো ইংলিছত হৈ যাব দ্য বেবী ক্ৰাইজ। এই ক্ৰাইজ পদটো বা কান্দে পদটো হৈছে ভাৰ্ব। ক্ৰাইজ, ইংলিছত ক্ৰাইজেই ক'ব লাগিব। ক্ৰাইজ মানে ভাৰ্ব। ঠিক আছে, সূৰ্যই পোহৰ দিয়ে। সূৰ্যই পোহৰ দিয়ে। সূৰ্যটো এটা ছাবজেক্ট আৰু পোহৰ দিয়াটো হৈছে কাম। কাম কৰা বুজাইছে। পোহৰ দিলে কাম। দ্য ছান শ্বাইনছ। শ্বাইনছ মানে হ'ল পোহৰ দিয়া। তো এইটো হৈ গ'ল ভাৰ্ব। মানে শ্বাইনছে কাম কৰা বুজাইছে পদটোৱে। তো এইটো হৈ গ'ল ভাৰ্ব। তো ২ নম্বৰ কুৱেশ্যন আমি জানিম ভাৰ্বৰ ৰূপ কেইটা আৰু কি কি? ভাৰ্বৰ ৰূপ কেইটা? তো চোৱা, ভাৰ্বৰ ৰূপ ৩টা। যেনে ভাৰ্বৰ কেইটা ৰূপ আছে? ৩টা ৰূপ আছে। প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল। ৩টা ৰূপ। ৩টা ৰূপ কি কি? ১ নম্বৰ প্ৰেজেণ্ট, ২ নম্বৰ পাষ্ট, ৩ নম্বৰ পাষ্ট পাৰ্টিচিপল। তো ভাৰ্বৰ ৰূপসমূহ কেনেকৈ ইউজ কৰা হয় সেইটো আমি জানিম এই ভিডিঅ'টোৰ পৰা। তো চোৱা, ভাৰ্বৰ ৩টা ৰূপ ব্যৱহাৰ কেনেকুৱা ধৰণে এই ভাৰ্বৰ ৩টা ৰূপ ইউজ কৰা হয়, ব্যৱহাৰ কৰা হয়। তো চোৱা, প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল ৩টা ৰূপ লিখি লৈছোঁ। তো যিকোনো এটা ভাৰ্ব ল'ম, যিকোনো কাম কৰা পদ ল'ম। তো সেইটো ৰূপবিলাক কেনেকে হয়। তো চোৱা, গো মানে হ'ল যোৱা। তো যোৱাটো এটা কাম, মানে ভাৰ্ব হৈ গ'ল পদটো। তো এইটো প্ৰেজেণ্টত, এইটো হ'ল প্ৰেজেণ্টৰ। পাষ্টৰ ৰূপ কি হৈ যাব? গোৰ পাষ্টৰ ৰূপ কি হৈ যাব? ভাৰ্বৰ পাষ্ট ফৰ্ম হৈ যাব ৱেণ্ট। পাষ্ট পাৰ্টিচিপল হৈ যাব গন। ঠিক তেনেদৰে কাম, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, আৰু কেম ভাৰ্বৰ পাষ্ট ফৰ্ম, আৰু কাম, আকৌ কাম পাষ্ট পাৰ্টিচিপল, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হয়। তাৰপিছত আৰু এটা চোৱা, কেন হ'ল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। কুড হ'ল ভাৰ্বৰ পাষ্ট ফৰ্ম, আৰু আকৌ কুড এইটো হ'ল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ। আৰু এটা চোৱা, ইট মানে হ'ল খোৱা। খোৱাটো এটা কাম। তো ইট এটা ভাৰ্ব হৈ গ'ল। তো ইট হ'ল প্ৰেজেণ্ট ফৰ্ম। আকৌ ইটৰ পাষ্ট ফৰ্ম বুলি ক'লে পাষ্ট পাৰ্টিচিপল বুলি ক'লে ইটেন। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে শিকিলা যে ভাৰ্ব মানেনো কি হয়, ভাৰ্বৰ কেইটা ৰূপ আছে আৰু ৰূপকেইটা কি কি, আৰু কেনেকৈ ইউজ কৰা হয় ভাৰ্বৰ ৰূপকেইটা, গোটেইখিনি শিকিলা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।